মানুহজনে প্ৰকৃতিক ভাল পায় পৰিৱেশ তন্ত্ৰটো সুস্থ হৈ থকাটো কামনা কৰে অৰণ্যখন জীয়াই থকাটো আশা কৰে আৰু গোটেই ধৰিত্ৰীখন সেউজীয়া হোৱাটো কামনা কৰে নমস্কাৰ মই অৰূপ বৰকটকী আজি আমি এনে এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ আহিছোঁ পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত হৈ আছে সুদীৰ্ঘ সময় ধৰি গছপুলি ৰোপণত নিজকে ব্যস্ত কৰি ৰাখিছে আৰু গোটেই পৃথিৱীখনতে অৰণ্যময় হোৱাটো আৰু অৰণ্যক সুস্থ কৰি ৰখাটো কাম্য হৈ পৰিছে জীৱনৰ সুদীৰ্ঘ কাল এই কামতেই নিজকে নিয়োজিত কৰি আহিছে হ'ল প্ৰকৃতিপ্ৰেমী ঋতুৰাজ বৰুৱা নমস্কাৰ বাৰু ঋতুৰাজ হয় তোমাৰ সৈতে আমি আজি কথা পাতিবলৈ আহিছোঁ তুমি প্ৰকৃতিক ভাল পোৱা হয় তুমি অৰণ্যক ভাল পোৱা আৰু পৰিৱেশটো সুস্থ সবল হৈ থকাটো তুমি আশা কৰা আৰু গোটেই ধৰিত্ৰীখন সেউজীয়া হ'লে তুমি ভাল পাবা আৰু তুমি সুদীৰ্ঘ সময় ধৰি পৰিৱেশৰ সৈতে তুমি জড়িত হৈ আছা গছ বনে গোটেই ধৰিত্ৰীখন যদি সেউজীয়া কৰি ৰাখে তেতিয়া তোমাৰ মনটো ভাল লাগিব এনে এটা কৰ্মত তুমি জড়িত হৈ আছা এতিয়া তুমি কোৱাচোন তুমি এই প্ৰকৃতিৰ সৈতে একাত্ম হ'বৰ কাৰণে তোমাক কোনে অনুপ্ৰেৰণা দিলে হয় হয় দাদা প্ৰথম কথাটো হ'ল কি আচলতে মই প্ৰথম অৱস্থাত এটা জাতীয় সংগঠনৰ লগত জড়িত আছিলোঁ প্ৰথম অৱস্থাত কিন্তু সেই সময়ত মই যিটো আমাৰ পৰিৱেশৰ প্ৰদূষণৰ যিটো সমস্যা সেই সমস্যাটো গুৰুত্ব সহকাৰে লৈ কিন্তু মই তেতিয়াও প্ৰতিটো কাৰ্যসূচীত গছপুলি ৰোপণ কাৰ্যসূচী ৰাখিছিলোঁ কিন্তু তেতিয়া হ'ল কি অসুবিধাটো এইটো হ'ল কাৰণ জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকৰ এখন সংবিধান থাকে কিছুমান কাম কৰা পৰিকল্পনা থাকে কাৰ্যসূচী থাকে কিন্তু আমি ভাবোঁ যে অকল গছপুলিটো ৰুলেই নহ'ব অকল ৰুই থৈ আহি এটা কাৰ্যসূচী নিৰ্দিষ্ট কাৰ্যসূচী ৰুই পেলাই আকৌ তাৰ পৰা গুচি অহা হয় কিন্তু কথাটো হ'ল কি বৰ্তমান পৰিৱেশ প্ৰদূষণৰ সমস্যাটো এনে এটা পৰ্যায় পাইছেগৈ যাক মানে নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ হৈছে আপোনাৰ শেষ কৰাটোতো অসম্ভৱ বৰ্তমান সময়ত অসম্ভৱ গতিকে সেই চিন্তাধাৰাই আমি কেইজনমান ব্যক্তিৰ লগ হয় আমি 2010 চনত পৰিৱেশ সক্ষমতি নামৰ এটা প্ৰকৃতি সংগঠন আমি জন্ম দিলোঁ আৰু সেই তাতে সংবিধানখনতে আছে যে আমি গছপুলি ৰোপণৰ বাদে বেলেগ কাম নকৰোঁ আৰু তাত আমি সজাগতামূলক কিছুমান কাম কৰিম আৰু সেই কাৰ্যসূচীয়ে আমি 2010 চনত আৰম্ভ কৰিলোঁ আৰু 2010 চনত আৰম্ভ মানে এটা লক্ষ্য বান্ধিলোঁ এটা নিৰ্দিষ্ট লক্ষ্য তাৰপিছত মানে আমাৰ যিবোৰ অৰ্গেনাইজেশ্যনবিলাকে বহুত মানে বহুধা বিভক্ত কাম কৰি থাকে সেই কামটো নকৰি তোমালোকে ভাবিলা যে আমি এটাই কাম কৰিম আচ্ছা আৰু আমি কামটো অকল মানৱ জাতি বুলি নহয় আকৌ মানুহে বহুতে মানৱ জাতি বুলি কয় বিভিন্ন কিন্তু আমি বৃহত্তৰ প্ৰাণীকুলৰ কথা চিন্তা কৰিছোঁ মানে আমি তাত চৰাইজনীও কথা থাকিব পৰুৱাজনীও কথা থাকিব কাৰণ সকলোখিনি থাকিলেহে কিন্তু আমি পৰিৱেশ তন্ত্ৰটো থাকিব নহ'লে কিন্তু আমি গোটেই জীৱকুল যদি সন্তুলিত হৈ থাকে তেতিয়াহ'লে পৰিৱেশ তন্ত্ৰটোহে থাকিব হয় তাৰপিছত 2010 চনত জন্মগ্ৰহণ কৰাৰ পিছত আমি গছপুলি আৰম্ভ কৰাৰ পিছত তাৰপিছত দুবছৰ আমি দেখিলোঁ যে ৰোপণ কৰাৰ পিছত গছপুলিবিলাক খুব অনিষ্ট হয় ধৰক মৰি থকা নহয় মই নিজে নমৰে কিন্তু কি হয় আমাৰ জলবায়ুটো এনেকুৱা গছপুলি নিজে নমৰে কিন্তু কি হ'ল দেখিছোঁ কোনোবা ব্যক্তিয়ে খুঁটি দুটা উঘালি লৈ গুচি গ'ল তাৰপিছত কোনোবা গৰু ছাগলী ধৰক আমাৰ অঞ্চলটো খুব কম তথাপিও গৰু ছাগলী ধৰক ৰাস্তাৰ কাষত আমি নেচেলা হাই কৰিলে খুঁটিবোৰ বেকা কৰি থৈ যায় গতিকে কোনোবাই পুলিটোকে উঘালি লৈ যায় তেতিয়া আমি দেখিলোঁ নহয় আমি ইয়াত এটা ব্যৱস্থা কৰিব লাগিব ব্যৱস্থাটো হ'ল প্ৰতিপালন আৰু আমি চাগে অসমত প্ৰথম হ'মনি বা ভাৰতবৰ্ষত প্ৰথম নি যে আমি প্ৰতিপালন
বিষয়টো গুৰুত্বৰ লৈ আজি 2012 চনৰ পৰা আজি পৰ্যন্ত প্ৰতিটো দেওবাৰে আমি প্ৰতিফলক কাম কাজত জড়িত হৈ আছো। মই ব্যক্তিগতভাৱে থকাৰ লগতে বিভিন্নজন থাকে। এতিয়া পৰিৱেশ সুৰক্ষা সমিতি আগৰ দৰে নহয়। এতিয়া ধৰক প্ৰায় 10খনমান জিলা আমি সমিতি গঠন কৰা হৈছে। হয়, কিছুমান জিলা শক্তিশালী, কিছুমান সক্ৰিয়। আমাৰ তিনিচুকীয়াতকৈ আমি নিজে আছো কেইবাজনো কেন্দ্ৰীয় সমিতি। সেইকাৰণে এতিয়া আমি প্ৰতিপালন বিষয়টো আমি ইয়াত জড়িত কৰিলো। মানে এই ক্ষেত্ৰত মই এটা মজাৰ কাহিনী এটা কওঁ দেই। এজন ব্যক্তিয়ে এবাৰ মোক ক'লে যে পৰিৱেশ সুৰক্ষা সমিতি নামৰ এটা সংগঠন আছে, সেই সংগঠনটো বৰ অত্যাচাৰ কৰে। মই বোলো কেনেকুৱা অত্যাচাৰ কৰে? তেতিয়া ক'লে যে মোক যে মই গছপুলি এটা মই ঘৰত আহি পেলাই লগাই থৈ গ'ল, আৰু মোক ইমানেই হাৰাশাস্তি কৰিলে তেওঁলোকে যে গছ পুলিটো মানে মই নিজে মানে সুৰক্ষা দিবলৈ মই বাধ্য হ'লো। তেওঁ বাৰে বাৰে মোক সুধি থাকে গছ পুলিটো কিমান ডাঙৰ। যে তোমালোকৰ ক্ষেত্ৰত মানে আমি খুব কঠোৰ মানে আগতে ধৰক ৰাস্তাত মন গ'লে আপুনি চাব তিনিচুকীয়াত গছ এজোপা যধে-মধে কাটি দিয়ে। বিভিন্নজনে কাটে, যাম কোনো যিকোনো ডিপাৰ্টমেণ্ট ধৰ ইলেক্ট্ৰিচিটি বৰ্ডে হওক বা এফিডিচিলে হওক বা অন্যান্য কিছুমান ডিপাৰ্টমেণ্ট আছে, গছজোপা ডাঙৰ হ'ল কাটিব লাগে। আৰু চবচে বেছি দুখ লাগে আমাৰ যে যেতিয়া ঠাণ্ডা দিনকেইটাত গছজোপা ধৰক কলম কৰা এটা মানে নিয়ম থাকে। কিন্তু আপুনি চাব কি হ'ব, একদম মানে গা গছত কাটি দিয়ে গছজোপা, মানে গুৰিতকৈ অলপ ধৰক 5 ফুট থাকে গছজোপা। তেনেকে ইমান নিষ্ঠুৰভাৱে আমি এতিয়া কলম কৰিব নিদিওঁ মানে। আৰু কোনোবাই সেই ৰুলে ধৰক পুলিটো যদি অনিষ্ট কৰিছে বা উঘালি দিছে, তাত কিন্তু আমি কঠোৰ, তাত আমি যাওঁ। আমি বিভিন্নজনক ধৰক হয়তো আমাক কেতিয়াবা থানাত এজাহাৰো দিয়ে, কিন্তু লাভ নাই। ধৰক আমি এটা কথা উল্লেখ কৰোঁ যে আমি আমাৰ কাৰণে কৰা নাই, আমি পৰিৱেশ কৰ্মীসকলে আমি নিজৰ ব্যক্তিগত কাৰণে কৰা নাই। কিন্তু আমি ক'ৰবাত স্কুল এখনত ৰুইছো, ক'ৰবাত মন্দিৰত ৰুইছো, আপোনাৰ চিভিল হস্পিটেলত ৰুইছো। এতিয়া তিনিচুকীয়া মেডিকেল কলেজত আমি 5 বছৰ কাৰণে তাত লৈছো। এতিয়া তিনিচুকীয়া মেডিকেল কলেজত যিসকল যায়, ৰোগী বা ৰোগীৰ অভিভাৱকসকল যিসকল যায়, বা যিসকল চিকিৎসক আছে বা যিসকল কৰ্মচাৰী আছে, যিসকলে মানে এচি ৰুমত নথকাসকলে তাত অনুভৱ হয় যে তাত কিমান প্ৰয়োজন। আজি আমি 5 দিনৰ পৰা তাত ৰোপণ আৰম্ভ কৰিছো, কিন্তু তাত গৈ পেলাই নিজে ব্যক্তিগতভাৱে অনুভৱ ল'লেহে গম পাব লাগিব যে আমি কেনেকুৱা এটা কঠোৰ সংগ্ৰাম কৰি আছো। ৰ'দত তাত থিয় হ'বলৈ চাহ নাই, গাড়ীখন ৰাখিবলৈ চাহ এটুকা নাই, বাইকখন ৰাখিবলৈ চাহ নাই। তাহলে বেমাৰীজন যদি একজন চিৰিয়াছ পেচেণ্ট এম্বুলেঞ্চখন আহে, আপুনি ক'ত ৰাখিব? চাহ লাগিবতো। কাৰণ আমি এটা ইতিমধ্যে বিশেষজ্ঞসকলে ৰিচাৰ্চ কৰি উলিয়াইছে যে গছ এজোপাৰ তলত প্ৰায় 25 ডিগ্ৰী চেলচিয়াছ মানে ঠাণ্ডা হৈ যায়। মানে আপুনি 40 ডিগ্ৰী যদি আমাৰ থাকে, তাত 25 কম থাকিব, কিন্তু মানে ইমান এটা গতিকে সেই বিষয়টোলৈ আমি গুৰুত্ব দিছো। আৰু আকৌ কৈছো যে আমি গছৰ ক্ষেত্ৰত কিন্তু কঠোৰ। আৰু তোমালোকে এই যে অৰণ্যত যে আমাৰ যিবোৰ চৰকাৰীভাৱে স্বীকৃত অৰণ্য আছে, সেই অৰণ্যখিনিতে গছ গছনি কাটি গোটেই ভিতৰুৱা অঞ্চলবোৰ অৰণ্যৰ মাজ অংশটোত একদম টকলা কৰি পেলালে। সেই অংশটোৰ কাৰণে সেই ক্ষেত্ৰত তোমাৰ সংগঠনে কিবা মানে পদক্ষেপ লৈছেনে, বা চৰকাৰৰ লগত কিবা তেনেকুৱা? মানে চৰকাৰ কথা ওলাওঁতে কি হয়, চৰকাৰে কিছুমান নিয়মৰ মাধ্যমে তাত ৰোপণৰ ব্যৱস্থা কৰে। কিন্তু দুখৰ বিষয় যে যিসকলে কামটো আনে, ৰিফৰেষ্টেশ্যনৰ যিকোনো পুনৰ বননীকৰণৰ যিটো ব্যৱস্থা লয়, কিন্তু বিষয়টো হ'ল কি, তাত আকৌ এনেকুৱা এজন ব্যক্তিয়ে পায় টেণ্ডাৰটো যিজনৰ গছৰ লগত কোনো সম্পৰ্ক নাই। গছৰ লগত সম্পৰ্ক নথকা কিছুমান ব্যক্তিয়ে টেণ্ডাৰটো পায়। টেণ্ডাৰটো পোৱাৰ পিছত কি হৈছে, আপোনাৰ তাত ৰোপণ কৰাৰ পিছত আৰু তেওঁলোকৰ তাত ঘূৰি চাবলৈ আহে নাই। কিন্তু এতিয়া আপুনি যিখিনি আমাৰ সংৰক্ষিত বনাঞ্চল বা ৰাষ্ট্ৰীয় উদ্যান, সেই অঞ্চলবিলাকত কোটি কোটি টকা কিন্তু গছ পুলি ৰুই থাকে, কিন্তু গছ পুলি নাবাচে, কাৰণ অভিজ্ঞ ব্যক্তিয়ে নলয়। সেইকাৰণে সেইটো খুব দুখৰ বিষয় কিন্তু এতিয়া। আৰু আমাৰ সেই মানে চৰকাৰী যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীটোত আমাৰ NGO বিলাকে সহযোগ কৰিব পাৰে নেকি? বা NGO পাৰে, কিন্তু আমাৰ হ'ল কি, তেওঁলোকে কৰিলে বেয়া পায়। বেয়া পালে মানে কি, তেওঁ ধৰক আমি আকৌ বস্তুটো আমি এই যিটো পৰিৱেশ সুৰক্ষা সমিতি আমি গছ পুলি ৰোপণ বিতৰণত কিন্তু আমি তাত ইনকম হিচাপে কাম নকৰো। আমাৰ তাত প্ৰফিটৰ কথা নাথাকে। এতিয়া মানে চেষ্টামূলক, সেইটো চেষ্টামূলক, আমি সেইটোৱে ক'ম। আৰু বাকী খোৱা বোৱা খৰচটোতো আমাক লাগিব, যিখিনি আছে ধৰক দিনটো, আজি দেওবাৰ দিনটোত আমি যিখিনি চবৰে এটা খৰচ থাকে। আৰম্ভণিতে ধৰক আমাৰ বহুত কষ্টৰ ফলত আমি আৰম্ভ কৰিছিলো। এতিয়া চৰকাৰে যে 5 জুনত পৰিৱেশ সুৰক্ষা দিৱস পালন কৰে, বিশ্ব পৰিৱেশ দিৱসত, সেই দিৱসত আমি এতিয়া দেখো যে সদায় গছ পুলি কিছুমান ৰুৱে, আৰু একেটা জেগাতে গছ পুলি ৰুই থাকে। যোৱা বছৰো ৰুইছিলে হেৰিয়ত। এবাৰ এজন বিষয়া, মই সুদীৰ্ঘ সময় সাংবাদিকতাৰ সৈতে জড়িত আছিলো, তেতিয়া মই এবাৰ গছ পুলি এজন বিষয়াই মোক মাতিলে যে আপুনি গছ পুলি এটা ৰুব, আৰু আমি পৰিৱেশ
দিৱস পালন কৰিম। তেতিয়া মই গ'লো সেই বিষয়াজনক, বিষয়াজনে ক'লে মই যোৱাবাৰ লগাইছিলোঁ যে ক'ত পুলিটো। তেতিয়া ক'লে যে তাৰ তলতীয়া কৰ্মচাৰীজনে ক'লে যে নাই ছাৰ ইয়াতে লগাইছিলে। তাৰমানে সেই পুলিটো জীয়াই নাথাকিলে। এতিয়া তেওঁ মানে যিহেতু তেওঁ গোটেই মানে এখন সভা হৈছিলে, সভাখন মানে আয়োজনটোত তেখেতে বৰ লাজ পালে। লাজ পাই তেতিয়া তেখেতে এজন মানে তেখেতৰ নিৰাপত্তাৰক্ষী ক'লে যে এইবাৰ যে মই গছপুলিটো ৰুম, সেই গছপুলিটোৰ সুৰক্ষাৰ দায়িত্ব বুলি ক'ম। এতিয়া তেওঁ আগবাঢ়ি আহিলে, ক'লে যে মই গছপুলিটো সুৰক্ষা, এতিয়া আমি সুৰক্ষা কৰিম বুলি ক'লে। আৰু এতিয়া আমি দেখিছো আমাৰ তিনিচুকীয়া অঞ্চলত এই VIP বৰগুৰি হৈ VIP ৰোডটোত এবাৰ যোৱা বছৰটোত তেওঁলোকে বহুত পুলি লগালে। এতিয়া এই যে কথাটো চৰকাৰী যিটো বিধি ব্যৱস্থা, এই বিধি ব্যৱস্থাটোৰ লগত এতিয়া তোমাৰ এটা মতামত কোৱাচোন। এইটো খুব দুৰ্ভাগ্যজনক। মানে কি হয়, আমাৰ গছপুলিবোৰ চৰকাৰী বহুতে প্ৰতিযোগিতামূলকভাৱে গছপুলি ৰোপণ কৰে। কিন্তু আমাৰ চৰকাৰী কিছুমান আঁচনিও কৈছে যে আমি ইমান কোটি গছ লগাম এনেকে কৈছে। এই বিষয়টো মানে মই ভাবো যে প্ৰতিযোগিতামূলকভাৱে গছপুলি ৰোপণ কৰি কোনো সফল হ'ব নোৱাৰে। কাৰণ চাওক, আপুনি ইমানেই ৰুব লাগিব যিমান আপুনি প্ৰতিপালন কৰিব পাৰিব। আপুনি আমাৰ এতিয়া নিজৰ মেইন ৱৰ্কটো চাই আমি আমাৰ কিমান কৰ্মী আছো, আমি কিমান প্ৰতিপালন কৰিব পাৰিম। আমি নিজে ব্যক্তিগতভাৱে কৈছো, জানো নহয় কিছুমান থাকি যায়। আৰু বিশেষকৈ হ'ল কি, আমাৰ অসমত এজোপা জাপানী লতা বুলি এজোপা থাকে, পাতটো খুব, সি গছজোপা অনিষ্ট নহয়, খালি অনিষ্ট এটা হয়, খুব সোনকালে বাঢ়ে। মানে বাঢ়ি কি হয়, সেই গছজোপাই হেঁচা মাৰি ধৰি পুলিটো বাঢ়িব নকৰে। কিন্তু সেই কামখিনি কোনে কৰিব? আপুনি যেতিয়া 50,000 গছ পুলি ৰুব, 50,000 গছ পুলি ৰুই তাত প্ৰতিপালন কৰা সম্ভৱ নহয়। কিন্তু সেইকাৰণে আমি কওঁ যে প্ৰতিযোগিতামূলকভাৱে নহয়, আপুনি প্ৰতিপালন কৰি গছ পুলি ডাঙৰ কৰিহে প্ৰতিযোগিতালৈ আহক। গতিকে চৰকাৰৰ সেই কামবিলাক অলপ অসুবিধা হয়। অলপতে অৰণ্য মানৱ যাদৱ পায়েঙে ক'লে যে অসমত গছপুলি ৰোৱাৰ দৰকাৰ নাই, গছপুলি নাকাটিলেই হ'ব। এইটো মানে তেখেতে এইটো কথা ক'ব খুজিলে যে যিটো হাৰত আমি গছ কাটিছো সেইটো হাৰত আমি গছ মানে লগোৱা নাই। আৰু যদি গছখিনি নাকাটো তেতিয়াও আমাৰ পৰিৱেশ তন্ত্ৰটো মোটামুটি আমাৰ অসমত থাকিব। কিন্তু মই তেখেতৰ কথাত মই একমতেই। কিন্তু বিষয়টো হ'ল কি, আমাৰ যেতিয়া ধৰক এখন আমি আধুনিক জগতলৈ আগবাঢ়ি যাম, এতিয়া বাট পথ নিৰ্মাণ হ'ব, ধৰক আপোনাৰ গৃহ নিৰ্মাণ হ'ব। কিন্তু সেই অঞ্চলবিলাকত কি হয়, আমি নিজে কিন্তু গছপুলি ৰোপণ কৰিব লাগিব। এতিয়া ৰাস্তা কাষত আপুনিতো নিজে ৰোপণ কৰিব লাগিব, তাততো নিজে গছ এজোপা নহ'ব। সেইকাৰণে আমি চিজিলকে যদি লওঁ, কাৰণ যেতিয়া ৰাস্তাটো যেতিয়া হৈছে, আমি তাত নিয়াৰিকে গছপুলিবোৰ ৰুব লাগিব, আমি চিষ্টেমেটিক। সেইকাৰণে আমি কিন্তু গছপুলি ৰোপণ নকৰিলে হয়তো আমি সমৰ্থন নজনাওঁ, কিন্তু আমি ৰোপণ কৰিব লাগিব খালি চিষ্টেমেটিক, আৰু আপুনি নিজে যিমান পাৰোঁ। আৰু মানে গছ কেতিয়াবা কি হয়, আমি এতিয়া মই দেখিলোঁ বৰগুৰিৰ পৰা যিটো ৰঙাগড়া পথলৈকে যিটো ৰাস্তা নিৰ্মাণ কৰিলে, তাতে বহুত বৃহৎ কেইজোপামান গছ কাটি দিলে। ধৰা সেই গছ কেইজোপা শতায়ু গৰকা গছ আছিল, আহঁত গছ আছিলে, বট গছ আছিলে, এনেকুৱা গছ কিছুমান কাটি পেলালে। এতিয়া এই যে গছবোৰ মানে পৰিৱেশ আমি মানে উন্নয়নৰ কাৰণে কিছুমান ক্ষেত্ৰত আমি বাধ্যতামূলকভাৱে কাটিব লাগিব। কিন্তু কাটিব লাগিব যদিও আমাৰ যিবোৰ অৰণ্য স্বাভাৱিকভাৱে আমি আছে, আমাৰ অভয়াৰণ্য আছে, হয়তো আমাৰ অৰণ্য কিছুমান আছে, সেইফালে আমাৰ হাঁহ কাটি বনাঞ্চলটো একদম তহিলং কৰি পেলালে, কাটি পেলাই। এনেকুৱা পেঙেৰি বনাঞ্চলখনো দেখিলো বহুত মানে নষ্ট কৰি পেলালে। এই যে কথাটো, এই বস্তুটো চৰকাৰে যদি কিবা পদক্ষেপ ল'লেহেঁতেন বা আমাৰ NGO বিলাকেও যদি এই ক্ষেত্ৰত মানে হেৰি কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো আমাৰ অসমত মানে পৰিৱেশটো জলবায়ু যিটো পৰিৱৰ্তন হৈছে তাক মানে নিয়ন্ত্ৰণৰ ব্যৱস্থা। কিন্তু মই ৰাস্তাৰ কথা কওঁ, যিটো বাট পথৰ কথা ক'লে, এতিয়া নিৰ্মাণৰ ক্ষেত্ৰত তাত কিন্তু ঠিকাদাৰসকলৰ এটা বাধ্যতামূলক এটা গছপুলি ৰোপণৰ ব্যৱস্থা থাকে, স্কিমৰ মাজত থাকে। কিন্তু কথাটো হ'ল কি, ঠিকাদাৰসকল মানে হ'ল ব্যৱসায়ী, তেওঁলোকে ৰাস্তাটো বনাব লাগিব, তেওঁলোকৰ মুনাফা ল'ব লাগিব। কিন্তু গছপুলিটো কিভাৱে ৰুৱে মানে আপুনি চালে আচৰিত হ'ব। এতিয়া আপুনি আমাৰ বাইপাছত 4 লেনৰ যিখিনি গছপুলি ৰুইছে, আপুনি মাজত চাগে লক্ষ্য কৰিছে, কোনোবা এটা অনুষ্ঠানে লৈছে নি, আমি হেৰি কৰা নাই।
তেওঁলোকে চাব গছপুলিটো এনেকুৱাকে ৰুইছে চক গছপুলিটো আমি কিন্তু নিজৰ সন্তানৰ নিচিনা ভাবিব লাগিব আপুনি ব্যৱসায় হিচাপে গছপুলি ৰুলে নহ'ব দুপইচা তুমি ৰাখা আমি তাত আপত্তি নাই কিন্তু কথাটো হ'ল কি এটা উচিত পদ্ধতিৰে ৰুব লাগিব আপুনি চাওক যিকেইটা খুঁটা দিছে ইমান কম দিছে নেটখন যিটো লগাইছে 3ডাল খুঁটা দিছে সৰু সৰু কিন্তু আমাৰ পুলিবোৰ যদি চাই আমি 5 ফুটকৈ ওখ আমাৰ খুঁটি থাকে আমি 4টা খুঁটি দিওঁ আৰু আমি বহলকে দিওঁ আৰু তাক আমি চোৱা যায় কিন্তু সেই ব্যৱস্থা বিজ্ঞানসন্মতভাৱে যেনেভাৱে ৰুব লাগিব কাৰণ আৰু কিছুমানে পিঁয়াজৰ বস্তা ব্যৱহাৰ কৰে আপুনি চাওক পিঁয়াজৰ বস্তাটো 2 মাহত পচি যায় পুলিটো ডাঙৰ হ'বলৈ মিনিমাম আপুনি 1.5 বছৰ বা 2 বছৰ চাবই লাগিব কাৰণ আমাৰ নিজৰ অভিজ্ঞতা আজি 15 বছৰত আমি নিজে পাইছোঁ কিন্তু সেই চিষ্টেমবিলাকত কিন্তু চৰকাৰ কঠোৰ হোৱাটো ভাল আৰু ঠিকাদাৰসকলে যিটো মানে আপোনাৰ বাটপথ নিৰ্মাণৰ সময়ত তাৰপিছত কিন্তু গছপুলি ৰোপণ কৰাটো আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনে আৰু বিভাগীয় যিখিনি কৰ্তৃপক্ষ তেওঁলোকে কিন্তু চোকা নজৰ দিব লাগিব নজৰ মানে দিয়া নাই তেওঁলোকৰ ধৰক এইটো চলে কিন্তু তাৰ মাজতো 2-এজন বিষয়া থাকে বৰ্তমান আমাৰ তিনিচুকীয়াত এগৰাকী আছে কিন্তু তথাপিও তেওঁলোক কিবা প্ৰেছাৰত থাকে নোৱাৰে চাই কৰিব গতিকে এতিয়া PWD অফিচতো আমাৰ ৰোপণ কৰা আমাৰ অমৃত বিষয় আন্দোলনত আমাৰ ৰোপণ খোৱা গছ ডাঙৰ হৈছে আমি প্ৰতিপালন কৰিছোঁ আমি চাইছোঁ প্ৰতিটো অনুষ্ঠানৰ আপুনি চাব এতিয়া চিভিল হস্পিটেলৰ যিখিনি গছ বাহিৰৰ ভিতৰত চব আমি ৰোৱা ডাঙৰ গছকেইজোপা বাদে বাকী আমি মোটামুটি আমাৰ ৰোপণ কৰা কাৰণ আমি কেলৈ ৰুইছিলোঁ তাৰ ৰোগীসকল অহাৰ কাৰণে আচ্ছা এটা মানে বৰ কাহিনী এটা কওঁ দেই এবাৰ মানে মই কেৰেলাৰ এটা অঞ্চলত ভ্ৰমণ কৰিবলৈ গৈছিলোঁ এটা ঠাইৰ পৰা এঠাইলৈ আমি বাছেৰে গৈছিলোঁ মানে ধুনীয়া বাছেৰে যাওঁতে মই দেখিলোঁ বাছখন মানে কেইবাঠাইতো বাছখন ৰখালে এতিয়া মই ভাবিলোঁ বাছখনৰ মানুহখিনিক কিজানি এটা কাৰণে বিৰতিৰ কাৰণে ৰখাইছে নেকি তাৰপিছত দেখিলোঁ বাছখনৰ পৰা খুব মানে মানুহবোৰ বহুত মানুহ নামি গ'ল নামি গৈ তেওঁলোকে কিবা এটা টোপোলা এটা উলিয়াই মানুহবোৰ দৌৰা দৌৰি য'ত ত'ত গুচি গৈ মানুহখিনি তাৰপিছত আহিলে মই বোলো মানুহখিনি ক'ত গৈছিলে কিবা টোপোলা এটা লৈ গুচি গ'ল তাৰপিছত টোপোলাটো নাই মানুহখিনি তাৰপিছত মই এজন বন্ধুক মোৰ নালেপন বুলি এজন বন্ধু আছিলে বন্ধুক সুধিলোঁ যে এই বস্তুটো মানে কি কৰিলে তেওঁলোকে তেতিয়া তেওঁলোকে ক'লে যে তেওঁলোকে গছৰ গুটি কিছুমান আনিছে গছৰ গুটি আৰু এই ছিজনটোত মানে গছ মানে গুটিবোৰ ছটিয়াই দিলে গছবোৰ হয় তেতিয়া তেওঁলোকে সেই নিৰ্দিষ্ট জেগাখনলৈ আজি এইটো জেগাত বাছখন ৰখালে নহয় কাইলৈ এইটো জেগাত নৰখায় বেলেগ এটা জেগাত ৰখাব তেতিয়া তেওঁলোকে গৈ নিৰ্দিষ্ট ঠাইত গৈ সেই গুটিবোৰ দলিয়াই থৈ আহিলে তাত মানে গুটি গছবোৰ হ'ব তাৰমানে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ যিটো মানে দায়বদ্ধতা সেই দায়বদ্ধতাটো মানে মই দেখি পেলাই অভিভূত হ'লো তুমি প্ৰকৃতিৰ পৰিৱেশ কৰ্মী হিচাপে মই মানে তোমাক সেই কথাটো মানে তথ্যটো দিব খুজিলোঁ এতিয়া মই সুধিব খুজিছোঁ যে তুমি তোমাৰ সংগঠনটোৱে এনেকুৱা কি ধৰণৰ প্ৰণালীবদ্ধ ব্যৱস্থা তোমালোকে গ্ৰহণ কৰিছা যিটোৰ যোগেদি আমাৰ প্ৰকৃতিৰ সুৰক্ষা হ'ব আৰু গছ বিৰিক্ষে এটা সুন্দৰ বাতাবৰণ লাভ কৰিব এইটো কোৱাচোন আমাৰ হ'ল কি আমিতো ক'লোৱে প্ৰতিপালনটো আমি ভিতৰত আমাৰ সোমোৱালোঁ গছপুলিখন আৰু দ্বিতীয়তে আমাৰ যিসকল যুৱচাম এতিয়া ধৰক ছাত্ৰ ছাত্ৰীৰ মাজত আমি সজাগতাৰ বিশেষ ব্যৱস্থা কৰিছোঁ এতিয়া আপুনি ধৰক এইবাৰ গৰম বন্ধটো আমি যিটো আহিব ছামাৰ ভেকেশ্যন তাত আমি কিছুমান সজাগতামূলক কিছুমান কাৰ্যসূচী ৰাখিছোঁ গীত আৰু নৃত্যৰ মাধ্যমেও আমি কৰিম এইবাৰ আৰু দ্বিতীয়তে কিছুমান প্ৰতিযোগিতা আমি লওঁ 5 দিনত বিভিন্ন আমাৰ খালি প্ৰতিযোগিতাসমূহ খালি সকলো পৰিৱেশৰ ওপৰত বাকী আমি একো নকৰোঁ তাত পৰিৱেশৰ ওপৰত ৰচনা পৰিৱেশৰ ওপৰত চিত্ৰাংকন হ'ব চব আমি কৰোঁ আৰু সেই তাতে আমি কি কওঁ কিছুমান মানে আকস্মিক প্ৰশ্ন উত্তৰ সোধোঁ আচ্ছা ধৰক আপোনাৰ জাতীয় গছজোপানো কি বহুতে নাজানে হলুং বুলি নাজানে তাৰপিছত জাতীয় ফলটো কি নাজানে মই জাতীয় ফলৰ কথা ওলাওঁতে আপোনাক ক'ব বিচাৰোঁ যে জাতীয় ফলটো আমি পোনপ্ৰথমবাৰ মানে অসমত আমি আবেদন জনাইছোঁ চৰকাৰক জাতীয় ফল নাছিলে আমাৰ আমি জাতীয় ফলটো মানে স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টি সঞ্জয় কিষাণৰ যোগেদি সঞ্জয় কিষাণ মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ মানে জাতীয় ফল দিব লাগে জাতীয় ফল কি হ'ব কাজি নেমু দিলে বা স্বীকৃতি প্ৰদান কৰিলে সেইকাৰণে সেইটো আমি খুব ভাল পাইছোঁ এতিয়া চৰকাৰে স্বীকৃতি দিছে কাৰণ সেইটো শূন্য হৈ নাছিলে কিন্তু এইবাৰ আহি তেনেকুৱা মানে আমি কিছুমান প্ৰশ্ন উত্তৰ তেওঁলোকক সোধোঁ জাতীয় ফলনো কি কপৌ ফুল বহুতে নাজানে তাৰপিছত ফলৰ জাকি বা কি কাৰণে গছজোপা ৰুব লাগে খুব ভাল পায় আৰু দ্বিতীয়তে মানে আমি তাতে এটা সৰু এটা কলম এটা পেঞ্চিল এটা দিওঁ কাৰণ সৰু ল'ৰা ছোৱালীখিনি ধৰক আণ্ডাৰ 12ৰ যিখিনি ল'ৰা ছোৱালী সেইখিনিক তেনেকুৱা এটা কৈ আমি তেনেকুৱা কিছুমান মানে হেৰি কৰোঁ আমাৰ মানে নেমু টেঙাটোৱে চিডলেছ
চাইট্ৰাছ বুলি পেলাই আমাৰ হয়। নেমু টেঙাটো যথেষ্ট মানে হয় যিটো অসমতে পায় আমাৰ ইয়াত গোটেই আছাম সমাদৰ লেমন। লাভ হয়, কৰিছে হয়, গোটেই হয়। পৃথিৱীতে হয়। এতিয়া সেই বস্তুটো মানে মই এতিয়া মানে ব্যক্তিগত কথা এটা কৰিব ব্যক্তিগত কৈছো দেই হয় হয় যে পৰিৱেশ সুৰক্ষাৰ লগে লগে হয়। আমি কিছুমান মানে আমাৰ উৎপাদনমুখী হয় 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 গছো আমি লগাব পাৰো পাৰে পাৰো আমি ব্যৱস্থা কৰিছো যে এতিয়া সেই গছবিলাকৰ ক্ষেত্ৰত তোমালোকৰ হয়, পদক্ষেপ আছে আমাৰ ধৰক এতিয়া অমৃত বৃক্ষ আন্দোলনৰ কথা মই চৰকাৰক কওঁ দেই চৰকাৰে যিটো এটা বৃহৎ আঁচনি তেওঁলোকে ঘোষণা কৰিছিলে কিন্তু অমৃত বৃক্ষ আন্দোলনটো মানে যিভাৱে মানে সফলতা লাভ কৰিব লাগিছিলে কিন্তু পোৱা নাই নোৱাৰা কাৰণটো হ'ল কি ৰাইজৰ মাজত সজাগতা তেওঁলোকে সৃষ্টি কৰা নাই এটা মেহগনি গছ এজোপা আনিছে যিজোপা চাউথ কোৰিয়া গছ আছিলে ৱেষ্ট বেংগলত আহিলে ৱেষ্ট বেংগলৰ পৰা এতিয়া আমাৰ ইয়াত আনিছে বা বিভিন্ন অঞ্চলত আছে চাগে ভাৰতবৰ্ষত মেহগনি গছটো খুব মূল্যৱান গছ আপুনি যদি 10-15 বছৰ আমিতো কাটিবলৈ নকওঁ আমাৰ পৰিৱেশৰ কিন্তু অৰ্থনৈতিকভাৱে আপোনালোকে যদি ভাবে তেতিয়া মেহগনি গছজোপা ৰুব পাৰে বহুত দামী কাঠ তাৰপিছত আপোনাৰ তিতাচপা আছে আমাৰ নিজৰে তিতাচপা অসমৰে তাৰপিছত আপোনাৰ ৰঙা চন্দন বগা চন্দন তেনেকে যিবিলাক গছ আছে ৰঙা চন্দন বগা চন্দন আমাৰ ইয়াত হয়নে হয় কিন্তু আমাৰ এইফালে হয় কি পানী বেছি বৰষুণ হলে মানে অলপ মোৰ মতে সেই গছজোপা অলপ পাহাৰ নিচিনা হ'ব বেছি পানী জমা হলে বগা চন্দন যোৱাটো আপুনি বচাবই নোৱাৰে আমি মাজতে আনিছিলো বহুত পুলি বিতৰণ কৰিলো কিন্তু তাৰ মানে আমি 10% আমি সফলতা লাভ কৰিছো বাকীবোৰ কিন্তু মৰি যায় ডাঙৰ নহয় খুব সোনকালে সেইকাৰণে ইয়াত অকমান চিষ্টেমেটিক ৰুব লাগিব আমি মাটিখিনি সেইকাৰণে বগা চন্দন মই বিশেষ নকওঁ কিন্তু মেহগনি জোপা ভাল হয় আমি যোৱা এইটো কিমান 2 বছৰে হৈছে অমৃত বৃক্ষ আন্দোলন সেই আন্দোলনৰ সময়ত আমি যিখিনি কৈছিলো আমি নিজেও ব্যক্তিগতভাৱে এটা আঞ্চলিক সহযোগিতা আগবঢ়াইছিলো তেতিয়া দেখিছিলো এই মেহগনি গছজোপা ভাল এটা হেৰি হয় মেহগনি জোপা এইটোৱে ভাল আপোনাৰ মেহগনি জোপা ডাল কম হয় ওপৰত পাত হয় বাঢ়ি যায় আৰু বেছি গা গছটো হয় মানে ডিষ্টেঞ্চটো 5 ফুট 6 ফুটৰ অন্তৰত ৰুব পাৰে সেইকাৰণে ভাল আৰু তেনেকে ধৰক কাজি নেমু জোপা ল'ব পাৰে ৰবাব টেঙা ৰুব পাৰে আমাৰ অসমত হোৱা গছ গছনিবোৰ হয় সেইবোৰ মানে অৰ্থনৈতিকভাৱে আমাক সহায় কৰিব পৰা গছ কি আছে আপোনাৰ তিতাচপা আছে হলখ আছে তাৰপিছত এতিয়াতো মেহগনিও আহিছে ধৰক বাকী আপোনাৰ হেৰি চিচু গছ আছিলে চিচু গছজোপা নাইকিয়া হৈ গৈছে তাৰপিছত যিজোপা কাঠাৰ কাৰণে খৰৈ গছ বুলি কয় সেই গছজোপা ৰুব পাৰে খুব মূল্যৱান গছ এজোপা সেইটো আমাৰ ইয়াত হয়নে হয় আপোনাৰ অৰুণাচল আমাৰ একে জলবায়ু একে সুন্দৰ আমি ৰুইছো তো ইয়াত দেখিছো আমি মানুহক দিওঁতে দেখিছো সফলতা পাইছে সেইকাৰণে তেনেকুৱা গছবিলাকো ৰুব পাৰে আপোনালোকে আচ্ছা আমি ফল মূলৰ গছবিলাক ৰুবৰ কাৰণে আমি ফল মূল গছ আমি কেনেকে ৰুওঁ কেনেকুৱা ধৰণৰ ফল এতিয়া আপুনি ধৰক কোলা জামুকজোপা এতিয়া বজাৰত কেজি এটা 400 টকা মূল্যৱান গছ কম হৈছে সেইকাৰণে ফলৰ দাম বাঢ়িছে তেনেকে আপুনি ধৰক সেইটো ব্যৱসায় ভিত্তিত কোলা জামুক ৰুব পাৰে তাৰপিছত আপোনাৰ আমলখিও একেই ধৰক আমলখিও ৰুব পাৰে পনিয়লটো নাইকিয়া হৈ গ'ল এতিয়া আপুনি নগা টেঙা আমি এইবাৰ মাজতে কলো যোৱা বছৰ আগবছৰ নগা টেঙা নিজে কৈছো আৰু এইবাৰ আমি আনিছো বনপিঠা এইবাৰ বনপিঠা আমি প্ৰায় 400 মান পুলি ৰেডি কৰিছো গুটি আনি পেলাই মানে আগতে আমি জনা নাছিলো আৰু জানিছিলো যদিও মানুহৰ মাজত সীমিত অৱস্থা আছিল কিন্তু এতিয়া সামাজিক মাধ্যম হোৱাৰ পিছত কি হ'ল মানে প্ৰচাৰটো বহল হ'ল এতিয়া বনপিঠা মূল্যৱানটো আগতে বনপিঠা পেলাই দিয়ে কিন্তু বনপিঠাটো এনেকুৱা এটা ঔষধি গুণ সম্পন্ন ফল যে খালে পেটৰ পৰা আদি কৰি কিডনীৰ পৰা আদি কৰি খুব চবেই ভাল ইমিউনিটি হয় খুব ভাল মানে আৰু সেই ফলবিলাক নোহোৱা কাৰণে এতিয়া ধৰক আমাৰ হাতী হওক বান্দৰ মানৱ লগত যিটো এটা সংঘাত হৈছে সেইটো কিন্তু এসময়ত খুব মানে নিয়ন্ত্ৰণৰ বাহিৰত যাব যদি আপুনি কোৱা দৰে যদি এতিয়া মানে সেইটোহে সুধিম মই ভাবি আছিলো যে এই যে বনৰীয়া হাতীয়ে আৰু বান্দৰে বিশেষকে আমাৰ কিছুমান মানে বহুত নষ্ট কৰিছে এতিয়া দেৰগাঁও অঞ্চলটোত মানে বান্দৰৰ উপদ্ৰৱত মানে মানুহে একো কামেই কৰিব নোৱাৰে আৰু ইতিমধ্যে আমাৰ এই অঞ্চল বিলাকতো হৈছে বহুত বান্দৰ মানে খুব ওচৰতে একেবাৰে একেধৰণে আমি হাতীৰ উপদ্ৰৱ হৈছে হাতীও আমাৰ মানে বহুত মানুহৰ জান মাল হানি বহুত হয় এতিয়া সেই বস্তুটো ৰোধ কৰিবৰ কাৰণে আমাৰ একমাত্ৰ উপায় আপুনি কোৱাটোৱে আপুনি যিটো কৈছে আমাৰ সংৰক্ষিত যিখিনি বনাঞ্চল এই বনাঞ্চলখিনিক আমি হাতীৰ যিসমূহ খাদ্য সেই গছখিনি আমি ৰুব লাগিব বান্দৰৰ যিখিনি খাদ্য সেইখিনি আমি ৰুব লাগিব আৰু চাওক বান্দৰ আৰু হাতী জংঘলৰ পৰা ওলাই আহি কিন্তু বনাই যদি ভাল নাপায় ওলাই অহা কাৰণটো হ'ল খাদ্যৰ অভাৱ ভোকৰ তাৰণাত পেটৰ তাৰণাতহে ওলাই আহিছে সেইকাৰণে বান্দৰখিনি যদি জংঘলতে পায় গছে বনাই থাকিয়ে ভাল পায় টিঙত জপিয়াই ভাল নাপায় কিন্তু সেইকাৰণে আমি কিন্তু সেই বস্তুটো তেওঁলোকৰ জংঘলত আমি সোমাইছো
তেওঁলোকৰ বাসস্থানত আমি অধিকাৰ কৰিছো সেইকাৰণে আমাৰ বাসস্থান দি তাতে আক্ৰমণ সেইকাৰণে আমি বান্দৰটোক লোক দি বা হাতীক লোক দি লাভ নাই বাঘ ওলাইছে ধৰক এতিয়া আমি ভেৰজানতে যদি যাওঁ চাওক ভেৰজানত জংঘলখনত এতিয়া বনৰীয়া একোৱে নাই চৰাইৰ কাৰণে বিখ্যাত আছিলে ভেৰজান এতিয়া চৰাই নাই চৰাই খোৱা গুটি নাইকিয়া হ'ল গছ চব কাটি দিলো আমি গতিকে সেই ব্যৱস্থাটো আমি কৰিব লাগিব চৰকাৰকো আমি আবেদন জনাইছো আপোনাৰ এই চেনেলৰ যোগেদি যে হাতীৰ খাদ্য নিয়ন্ত্ৰণ হাতী আপুনি কৰিডৰ দি লাভ নাই কিন্তু কৰিডৰ দি আপুনি হাতী ৰাখিব নোৱাৰে বেলেগ এটা ৰাস্তা তেওঁলোকে ওলাব সেইকাৰণে যেনেকে ধৰক এতিয়া আমাৰ যোৰহাটৰ গিবন অভয়াৰণ্য তাত এতিয়া অল ইণ্ডিয়া খনন কাৰ্যত গৈছে গিবনখিনি কি হ'ব গিবনখিনিতো তলত নানামে গছে গছে যায় গতিকে তেওঁলোকৰতো এটা ট্ৰেজেডি আছে আপোনাৰ যিটো ৰেল লাইন বনাইছিলে ইখন জংঘল সিখন জংঘল যাব নোৱাৰে মানে হেৰি মানে মিলন পাৰ হৈ নাযায় সেইকাৰণে বহুত আমি মানৱ জাতিয়ে গোটেইটো বিষয়ৰ ওপৰতে সমস্যাৰ সৃষ্টি কৰি আছো গতিকে আমি সজাগ হ'ব লাগিব কেৰেলাৰ দৰে আপুনি যেনেকে গুটি ছিটোৱাৰ কথা কৈছে আমাৰ মানসিকতাটো বহল কৰিব লাগিব আমি আন্তৰিকতাৰে কামটো কৰিব লাগিব এতিয়া মই দুটা প্ৰশ্নৰে তোমাক সমাধান মানে সামৰণি মাৰিম প্ৰথম প্ৰশ্নটো হ'ল কি মোৰ নদীসমূহ যে আমাৰ বিৰাট গৰাখহনীয়া হৈছে আমাৰ গছ বিৰিখ যদি কিনাৰে কিনাৰে থাকিলেহেঁতেন তেতিয়াহ'লে সেই গৰাখহনীয়াটো নিশ্চয় অলপ হ'লেও ৰোধ হ'লহেঁতেন পাৰে ছেকেণ্ড কথাটো হ'ল কি নদীত পৰিৱেশ তন্ত্ৰটো কেনেকে ভাল হৈ আছেনে নদীবিলাক নাই এতিয়া নাই আপুনি চব মেইন কথা হ'ল মই মানে মূল কথাটো ক'ব খুজিছো যে ভৰলু আৰু বাহিনী এই দুখন নদীৰ ওপৰত সদায় মানে চৰ্চা এটা চলি আছে যে নদী কেইখনক মানে মানুহে গ্ৰাস কৰি পেলালে নদী কেইখনক মানুহে প্ৰদূষিত কৰি পেলালে ঠিক ভৰলু আৰু বাহিনীয়ে নহয় আমাৰ সমগ্ৰ নদী প্ৰণালীটোকেই যেন মানে নষ্ট কৰি পেলালে বিষয়টো খুব আপুনি এতিয়া সেই নদীবিলাকৰ জীৱকুল আছে এই নদীৰ মাছ আছে তো সেই মাছৰো এটা তেওঁলোক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু প্ৰকৃতিৰ তন্ত্ৰটো এটা মানে ভাৰসাম্যহীনতাত মানে ভুগিছে গতিকে নদীৰ ওপৰত আমাৰ কি আঁচনি আছে তোমালোকৰ সংগঠনৰ কি আমি আঁচনিটো ধৰক আমি তেনেকে লোৱা নাই কিন্তু আমি কিছুমান কথা ক'ব বিচাৰো এতিয়া ভৰলুখন আমি চকুৱে দেখা প্ৰদূষণটো দেখিছো আমি প্ৰদূষিত হৈছে মানুহে কৰিছে জাবৰ জোথৰ ভৰি পৰিছে কিন্তু চকুৱে নেদেখাও কিছুমান কিন্তু প্ৰদূষণ কৰে ধৰক আমি এতিয়া দুৰ্গা পূজা পাতো বা কিবা কিবি পূজা পাতো যিসমূহ প্ৰতিমা আমি চিধা গৈ নদীত পেলাই কিন্তু তাৰ পৰা যিখিনি কেমিকেল কাৰণ তাতো কেমিকেল ইউজ কৰে আজিকালি আগৰ নেচাৰেল নাই নহয় আজিকালি কি হয় সেই নদীসমূহ যেতিয়া পেলাই দিওঁ আমি চকুৱে নেদেখা ৰংবিলাক মানে এটা ভাবিব নোৱাৰাকে বিষাক্ত আমি মাজতে বিভিন্নজনক সুধি গম পালো সেইবিলাকৰ কাৰণে কি হ'ল মাছ কাছটো মৰি গৈছে পানীটো বিষাক্ত হৈ গৈছে তাৰ এটা বিকল্প ব্যৱস্থা কৰিব লাগিব এতিয়া কথা হ'ল কি আমাৰ কথা হ'ল কি ইমান খ পূজা পতাতকৈ আমি ভাবো কিছুমান বিভিন্ন অঞ্চলত পাতিব লাগে আৰু নহলে মই ভাবো কিবা এটা হয়তো ব্যৱস্থা থাকিব যে স্থায়ী মূৰ্তি ব্যৱস্থা কৰিব লাগে যদি থাকে তেনেকুৱা দেই মই কোনো সেইটো হেৰি কৰিবলৈ ধৰ্মৰ প্ৰতি হেৰি কৰিব যাম ময়ো নিজেও হিন্দু ধৰ্মৰ ল'ৰা ময়ো পূজা কৰিব কিন্তু কথাটো হ'ল কি আমি এনেকে যদি থাকো সেই পানীটো বহুতে খাইছো ডেফিনেটলি এই পৰিৱেশ তন্ত্ৰটো মানে আগতে যি ধৰণৰ আছিলে আগতে গোটেই অঞ্চলটোৰ ভিতৰত এভাগ পূজা হৈছিল সেই এভাগ পূজাত নদীখনত উটুৱাই দিলে সেই বাৰিষাৰ পানীত সেই ইমান অসুবিধা নহৈছিলে এতিয়াতো আমাৰ তিনিচুকীয়া অঞ্চলতে 300-400 মান পূজা হয় সেই পূজা গোটেই প্ৰতিমাসমূহ যেতিয়া নদীত আমাৰ এখন নদী টিঙা নদীত যদি এতিয়া যাওঁ ঘাট বা টিঙা ঘাটতে আমাৰ পেলাই দিয়ে এতিয়া গোটেই বস্তুটো পৰিৱেশ তন্ত্ৰ নষ্ট হৈ গৈছে তো সেইটোৰ এটা চৰকাৰে নিশ্চয় বিকল্প এটা ভাবিব লাগিব আৰু মানুহেও তাৰ এই কাৰণ কেৰেলাৰ দৰে আপোনাৰ মানসিকতা আমি গঢ় ল'ব লাগিব দ্বিতীয় প্ৰশ্নটো হ'ল কি মোৰ শেষ প্ৰশ্নটো তোমাৰ সংগঠনে আমাৰ শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক আমি এটা কণমানিয়ে বিদ্যালয়লৈ যোৱাৰ মুহূৰ্ততে যেনেকে সি ABCD শিকিব তেনেকে সি তাৰ মাকক ভাল পাবলৈ যেনেকে শিকিব তেনেকে ধৰিত্ৰীখনো তাৰ মাক গতিকে সেই ধৰিত্ৰীখন পৰিৱেশ তন্ত্ৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে তাক আমি কেনেকে ধৰণে আমি প্ৰস্তুত কৰি তুলিব পাৰিম কাৰণ আমি দেখিছো যে এটা শিশুক
যদি আমি মানে জাতীয় দায়বদ্ধতাৰে উদ্বুদ্ধ কৰিব পৰাকৈ বা অন্যান্য বিষয়ত তাক সজাগ কৰি তুলিবৰ কাৰণে সেই সামাজিক জীৱ হিচাপে তাক প্ৰতিপন্ন কৰিবৰ কাৰণে তাৰ লগতে আমাৰ পৰিৱেশ তন্ত্ৰটোৰ কথাও তাক শিকাব লাগিব। গতিকে সেই পৰিৱেশ তন্ত্ৰটোৰ কথা শিকাবলৈ হ'লে আমি প্ৰথমতে কেনেধৰণে শিশুটোক মানে আমি আদি পাঠ দিম? এইবাৰ আপুনি সুন্দৰ প্ৰশ্ন। এইবাৰ আমি আৰম্ভ কৰিছোঁ। এইবাৰ মানে কি কৈছে, আমি যিটো ৰচনা প্ৰতিযোগিতা দিছিলোঁ, ৰচনা প্ৰতিযোগিতাত মানে আমি পৰিৱেশ তন্ত্ৰ আৰু লগতে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ দায়বদ্ধতা সেই ওপৰত মানে আমি ৰচনা প্ৰতিযোগিতা দিছিলোঁ। কাৰণ চাওক, এটি সন্তানক আমি এই পৰিৱেশৰ বিষয়ে যদি সজাগ কৰিবলৈ নিজৰ মাতৃয়ে বেছি পাৰিব, মাকক আমি সজাগ কৰি ল'ব লাগিব। সেইকাৰণে আমি মাতৃসকলকো এইবাৰ মাতিছিলোঁ মানে পুৰস্কাৰটো লোৱা সময়ত। কাৰণ কেলে, যাতে মাকগৰাকীয়ে যাতে দুআষাৰ কথা শিকক, বহুতে নাজানিব পাৰে, তাতে আমি তেওঁলোকক মানে আবেদন জনাওঁ। আৰু আমি বাৰে বাৰে অনুৰোধ কৰোঁ যে আমি প্ৰতিযোগিতা চবক পুলি দিওঁ, এটা পুলি দি পেলাই আমি 5 জুনৰ দিনাখন গছপুলি এটা ৰুবলৈ আহ্বান জনাওঁ। আৰু লগতে আমি প্ৰতিপালনৰ বিষয়টো কওঁ। আৰু প্ৰতিপালন কৰি পেলাই আমি কওঁ যে আপোনালোকে ডাঙৰ কৰি আমাক ফটোখন দিব, আমি এটা পুৰস্কাৰ তাত দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ নহ'লে কি হ'ব, আপুনি তেতিয়াহে ল'ৰাটোক বুজিব। কাৰণ ধৰক আপুনি 6 বছৰীয়া ল'ৰা এটাইতো ইমানখিনি বুজি নাপাব। সেইকাৰণে লাহে লাহে যেতিয়া তাক বুজোৱা হ'ব। কিন্তু এটা দুখৰ বিষয় হ'ল কি, বহুত ছাত্ৰ ছাত্ৰী নাই, মাজতে বিনামূলীয়া এটা ব্যৱস্থা কৰিছিলে, হাঁহি উঠে মোৰ ঘটনাটো। আমি তিনিচুকীয়া কলেজৰ ওচৰতে যিখিনি গছপুলি ৰুইছোঁ, তাত এটা প্ৰেছ আছে, সেই প্ৰেছৰ ওচৰতে আমি গছ এজোপা তাত মানে 1 তাৰিখৰ দিনটো আমি আকৌ প্ৰতিপালন দিৱস হিচাপে পালন কৰোঁ। আজি 3 বছৰ হ'ল আমি প্ৰতিপালন দিৱস আমি নিজে পালন কৰোঁ। সেইটো 1 জানুৱাৰীটো সেই 1 জানুৱাৰীতে তাত গছপুলি এটা ৰুইছিলোঁ, মানে এটা নহয় কেইবাটাও ৰুইছোঁ। তাৰ কিনাৰতে ফটো তুলিব সুবিধা হোৱাকৈ এজন গছ আছিলে, মানে তাত পাঠিয়া বুলি আছে প্ৰেছ এটা। তাত ৰোৱাৰ পিছত কি হ'লে, পুলিটোত মানে প্ৰায় 50-60 জন মানে ষ্টুডেণ্টে ফটো তুলিছে, একেটা পুলি। ফটোখন তুলি মানে তাত প্ৰিণ্ট কৰি পেলাই তিনিচুকীয়া কলেজত জমা দিছে। মানে এই কথাটো কিন্তু তেওঁলোকে ভবা নাই যে মই এইটো পুলি তোলাতকৈ কি কাৰণে পুলিটো ৰুবলৈ কৈছে। তেওঁলোকক চাগে সেই বিষয়টো জনা নাই। পুলিটো ৰুবলৈ দিছে যে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে, কিন্তু তেওঁলোকে একেটা পুলিতে তুলিছে। গতিকে ছাত্ৰ ছাত্ৰীৰ মাজত ভাল পাইছে পুলিটো। এতিয়া পুলিটো ডাঙৰ হৈছে আকৌ, এতিয়া তুলিব পৰা অৱস্থা নাই, এতিয়া ডাঙৰ হ'ল আৰু এইটো প্ৰায় 5 ফুট ওখ হ'ল। গতিকে সেই বিষয়টো চৰকাৰে যিটো ব্যৱস্থা কৰিছে, ব্যৱস্থাটোৰ লগত মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীক কি কাৰণে ৰুবলৈ কৈছে সেই বিষয়টো ক'ব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলে আপুনি কোৱা দৰে অবদা, আমি তেওঁলোকক সজাগ কৰিব পাৰিলেহে আমি আগবাঢ়িব পাৰিম বা ইয়াক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পাৰিম। আৰু নহ'লে আপোনাৰ বায়ু প্ৰদূষণৰ লগতে যি গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তনৰ যি অৱস্থা পাইছেগৈ, এদিন কিন্তু মানৱ জাতিৰ লগতে বৃহত্তৰ প্ৰাণীকুল কিন্তু ধ্বংস হৈ যাব। সেইটো একদম শেষ হৈ যাব, আপুনি নোৱাৰিব। কাৰণ এতিয়া দেখিছে, আমি আৰম্ভ হৈছিলে আমাৰ তিনিচুকীয়াতে 2জন হিট ষ্ট্ৰোক হৈ ঢুকালে। এজন আমাৰ সিজুগুৰি ৰেলৱে তাত হ'ল, এজন চাইডিঙত চাগে। গতিকে সেই বিষয়টো কিন্তু খুব চিন্তনীয় এতিয়া বৰ্তমান। আমি আগবাঢ়িব লাগিব। আৰু মই আপোনাৰ মাধ্যমেও মই ৰাইজক আহ্বান জনাওঁ যে প্ৰত্যেকে এটাকৈ গছপুলি ৰোপণ কৰক, প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত সহায়ক হ'ব লাগিব। তেতিয়াহে আপুনি আপোনাৰ সন্তান, আপোনাৰ মাতৃ, আপোনাৰ ঘৰ বা পৰিৱেশটো আপুনি সুন্দৰ কৰিব পাৰিব। পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই যথেষ্ট সুন্দৰ বক্তব্য ৰাখিলে। আমি আশা কৰিম যে আমাৰ পৰিৱেশ তন্ত্ৰটো সুৰক্ষিত ৰাখিবৰ কাৰণে সকলো সজাগ হৈ আহিব আৰু এনেধৰণৰ সংগঠনসমূহক তেওঁলোকে সহযোগিতা আগবঢ়াব। নমস্কাৰ।